तीन दिखाले गावा गावा ना मसाला तो ये साला आर जगह नहीं ना हेलो আছে गाड़ी घूमছে না ইয়াত গৰিমাৰীৰ যিটো মথাউৰিৰ ওপৰত তেওঁলোকে আশ্ৰয় লোৱা বহুত দুখীয়া মানুহ তেওঁলোকৰ এই জৰিনা খাতুন চালেমা ইকৰামুল এনেকৈ আদি কৰি 10জন মানুহৰ ঘৰত ভস্মীভূত হৈছে আৰু এই 10জন লোকৰ ঘৰত প্ৰায় 20 লক্ষ মান টকা আছিল। কিছুমান মানুহৰ টকা অগণন আছিল, তেওঁলোকে ঘনি টকাৰ দুটা টেমা আছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে, কিন্তু এই ইয়াত কিমান টকা আছিল তেওঁলোকে নিজেই অনুমান কৰিব পৰা নাই। ইয়াৰ ভিতৰত 3জন মানুহ মহিলা, কিন্তু তেওঁলোকৰ হাজবেণ্ড নাই, বিধৱা। কিহৰ পৰা জুইৰ সূত্ৰপাত হৈছে বুলি আপুনি জানিব পাৰিছে? এই জুইৰ সূত্ৰপাতটো হৈছে আমি আহি গম পালোঁ যে এজন পগলা মানুহ আছিল ইয়াত। এই পগলা মানুহজনে ৰান্ধি বাঢ়ি খাই বৈ চৌকাৰ ওপৰত কিছুমান খৰি শুকাবলৈ, পিছদিনা ৰান্ধাৰ কাৰণে শুকাবলৈ এই খৰিবিলাক চৌকাৰ ওপৰত দি থৈ দিয়ে, আৰু যাতে পৰৱৰ্তী দিনত যাতে এই খৰিবিলাক শুকান হয় আৰু সেই ৰান্ধিবলৈ সহজ হয়। ইয়াৰ পৰাই জুইটো লাগি ওপৰত চাঙত খৰি আছিল, এইবিলাকৰ ইয়াত গৈ ধৰি ভস্মীভূত হৈছে গোটেই গাঁওখন। তাৰপিছত আৰু অন্য ঘৰত চিলিণ্ডাৰ আছিল, এই চিলিণ্ডাৰটো গৈ অগ্নিদগ্ধ হৈ গোটেই গাঁৱলৈ বিয়পি পৰিল। একদম 10টা ঘৰ পুৰি ভস্মীভূত হ'ল। অগ্নি নিৰ্বাপক বাহিনী সময়মতে আহি উপস্থিত হৈছে। অগ্নি নিৰ্বাপক বাহিনী হয়তো সময়মতে আহি উপস্থিত হৈছে যদিও কিন্তু তেওঁলোকৰ অহা যোৱা ইয়াৰ নিকটৱৰ্তী ঠাইত তেওঁলোকৰ আহিবলৈ কোনো ৰাস্তা নাই। এই অঞ্চলটোত এই যিটো ৰিভাৰ ছাইড, ইয়াত বালি, ইয়াত গাড়ীটোত দাবি গ'লে আৰু ইয়াৰ পৰা গাড়ী উদ্ধাৰ কৰা বহুত মুস্কিল হ'ব। সেইকাৰণে তেওঁলোকে বহুত চেষ্টা কৰি SDRF দলে এই নদীৰ কাষেদি দীঘলীয়া পাইপ সংযোগ কৰি ঘৰত যিখিনি এই জুই আছিল এইখিনি নমাবলৈ সক্ষম হৈছে। तीन दिखाले गावा गावा ना मसाला तो ये साला आर जगह नहीं ना हेलो আছে गाड़ी घूमছে না